ডিঙিত যদি হয় আছে এই চাৰিটা পৰিৱৰ্তন তেন্তে 200% লৰাই হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি এই প্ৰেগনেন্সিৰ ভিডিঅ'টিত আমি জানিম যদি গৰ্ভাৱস্থাত এজনী গৰ্ভৱতী মহিলাৰ ডিঙিত এই চাৰিটা পৰিৱৰ্তন হয় আছে তেন্তে লৰাই হ'ব। বন্ধু বান্ধৱীসকল, কি হয় যেতিয়া এজনী মহিলাই গৰ্ভধাৰণ কৰে তাৰ পিছত কি হয়, গৰ্ভৱতী মহিলাৰ জনাৰ উৎসুকতা থাকে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। লগতে তেওঁৰ পৰিয়ালবৰ্গৰো জনাৰ উৎসুকতা থাকে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। ইয়াৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ উপায় কৰি থাকে বা উপায়ৰ দ্বাৰা জানিব বিচাৰে বা লক্ষণৰ দ্বাৰা জানিব বিচাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে ভাৰতত লিংগ পৰীক্ষা কৰিব নোৱাৰি। ভাৰতৰ লিংগ পৰীক্ষা কৰাটো দণ্ডনীয় অপৰাধ হয়। আপোনালোকে কোনো ধৰণৰ মেডিকেল হেল্প ল'ব নোৱাৰে। কিন্তু এনেকুৱা কিছুমান উপায় আছে বা লক্ষণ আছে যাৰ দ্বাৰা আপোনালোকে গম পাব পাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। আৰু গৰ্ভাৱস্থাৰ সময়ছোৱাত এজনী গৰ্ভৱতী মহিলাৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা যায়। শাৰীৰিকভাৱে হওক বা মানসিকভাৱে হওক বা হৰম'নৰো পৰিৱৰ্তন দেখা যায়, যাৰ বাবে গৰ্ভৱতী মহিলাৰ বিভিন্ন ধৰণৰ সমস্যাও দেখা যায়। গৰ্ভাৱস্থাৰ সময়ছোৱাত এজনী গৰ্ভৱতী মহিলাৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা যায়। তাৰে ভিতৰত এটা হ'ল ডিঙিৰ পৰিৱৰ্তন। গৰ্ভাৱস্থাৰ সময়ছোৱাত এজনী গৰ্ভৱতী মহিলাৰ ডিঙিতো বহুত ধৰণৰ পৰিৱৰ্তন দেখা যায় আৰু তাৰে চাৰিটা পৰিৱৰ্তন বিষয়ে মই আপোনালোকক ক'ম। যদি আপোনালোকৰ গৰ্ভাৱস্থাৰ সময়ছোৱাতো যদি এই চাৰিটা পৰিৱৰ্তন হৈছে তেন্তে জানিব যে গৰ্ভত থকা সন্তান এজন ল'ৰা হয় বুলি। 1 নম্বৰতে এচিডিটি সমস্যা, ডিঙি বিষ। গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ ডিঙিত বিষ হৈ আছে বা এচিডিটিৰ সমস্যা হৈ আছে তেন্তে জানিব যে গৰ্ভত থকা সন্তান এজন ল'ৰা হয় বুলি বা এইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰে লক্ষণ হয় বুলি। দ্বিতীয়তে ডিঙি কলা পৰা। গৰ্ভাৱস্থাৰ সময়ছোৱাত এজনী গৰ্ভৱতী মহিলাৰ যদি 6 মাহৰ পিছৰ পৰা বা 5 মাহৰ পিছৰ পৰা ডিঙি কলা পৰি আছে তেন্তেও জানিব যে গৰ্ভত থকা সন্তান এজন ল'ৰা হয় বুলি। তৃতীয়তে ডিঙিত হালকা বগা লাইন হোৱা। গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ ডিঙিত হালকা বগা লাইন যদি পৰে তেন্তেও জানিব যে গৰ্ভত থকা সন্তান এজন ল'ৰা হয় বুলি। চতুৰ্থতে মাত সলনি হোৱা। গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ মাত সলনি হৈ আছে বা মাত বহি গৈ আছে বা মাতটো অলপ ল'ৰা মানুহৰ নিচিনা হৈছে তেন্তে জানিব যে গৰ্ভত থকা সন্তান এজন ল'ৰা হয় বুলি বা এইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰে লক্ষণ হয় বুলি। গতিকে বন্ধু বান্ধৱীসকল, ডিঙিত যদি হৈ আছে এই চাৰিটা পৰিৱৰ্তন তেন্তে ল'ৰাই হ'ব। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি বা জানকাৰী ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টি বা আগলৈ কিবা প্ৰেগনেন্সি ৰিলেটেড জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰে ওচৰত থকা ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰে তেন্তে মই আগলৈ এনেকুৱা প্ৰেগনেন্সি ৰিলেটেড ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যাব। ধন্যবাদ।